নমস্কাৰ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ৰাতিপুৱা চাহ লাল চাহ বুৱাৰীয়ে বনাই দিলে খাই আছো। বিনা চেনিৰ চাহ খাই ললো আৰু ৰাতিপুৱা মানে ঘৰ একদম চফা কৰাত লাগি আছো। ইফালে ইমান জাবৰ জোথৰ আছিলে মানে এইবোৰ সব জাবৰ জোথৰ যিমান আছে এইবোৰ সব চফা কৰি আছো আৰু এইফালে ধুনিয়াকে মানে ইয়াৰ বাবোৰ ধুনিয়াকে ইয়াৰ পৰা সাইড কৰাই আছো। ইফালে ইমান ধুনিয়া বিলাহী গছ আছিলে, পিয়াজৰ গছ, লাই শাক আৰু কি ধুনিয়াকে মানে বিলাহী গুটিবোৰ লাগিছিলে মানে এতিয়া সব এইবোৰ চফা কৰিব লগিয়া হৈ গ'ল। এইফালে বাহ জাপি থৈছিলো মানে এইটো ৰুমটো মানে চফা কৰিছো আৰু ইয়াত এইবোৰ গোটেই বিলাহী গছবোৰো কাটিব লাগিব আৰু ইমান ধুনিয়া ইফালেও দেখাই দিছো ইমান ধুনিয়া মাৰ চাং কিবা কিবি শাক চাক অলপ আছিলে আৰু ঘৰৰ মানুহ হুমুৱা নাই কিন্তু মানে বাগান বনাই আছিলো ৰাখিছিলো বাড়ি বনাই ৰাখিছিলো আৰু এতিয়া ইফালে মানে আমাৰ বিশ্বৰ মানে বিয়াৰ কাৰণে এইবোৰ হেৰি পুৰা মানে চফা কৰিব লগিয়া হৈছে মানে পটককে সাৰপ্ৰাইজ আমাৰ বিশ্বৰ বিয়াৰ কাৰণে ইয়াত মানে খোৱা বোৱা বনাম। ইয়াত মানে ৰান্ধনী ঘৰটো হ'ব আৰু ইয়াতে খোৱা বোৱা কাৰিকৰে বনাব আৰু ইয়াত খোৱা বোৱা আৰু সেইখিনি চফা কৰিছো দেখাই দিয়ে। এইবিলাক সব বিশ্ব ভাইটি দ্বাৰা ৰুমৰ চফা কৰা মানে ঘৰ নতুনকে বনাইছিলে তাৰ টকপাত জ্বলাই হেৰি কৰিলে এইকেইটা অকমান থাকি গ'ল। তাৰপিছত মানে খোৱা বোৱা কৰিব দিম জেগাখিনি জুৰিব নাপাহি ইয়াত খোৱা বোৱা মানে চলিব। ইয়াত খোৱা বোৱাৰ কাৰণে মানে সুবিধা হ'ব আৰু ভালে ঘৰৰ ওপৰতে আৰু মানে ইয়াত খোৱা বোৱা হ'ব। তাৰপিছত ইফালে বনোৱা আৰু সিটো ৰুমত ষ্টক কৰিছো বা কাঠ যিমান আছে মানে তাত ষ্টক কৰিছো আৰু নালাগা বস্তুবোৰ ৰুম এটাত ষ্টক কৰিছো। এইফালে ষ্টক ৰুম বনাই আছো। ইফালে দাদা দুজন আহিছে ধুনীয়াকে কাম কৰি দি আছে আৰু আমাক সহায় কৰি আছে। ওচৰৰে দাদা ধুনীয়াকে সহায় কৰি আছে। এই আৰু ইয়াতো সবজি লাগি আছে, ইয়াতো লাই শাক লাগি আছিলে। আমাৰ বুৱাৰীয়ে বহুত পিয়াজৰ খেতি কৰিছিলে সব নষ্ট হৈ গ'ল আৰু এইবাৰ বিশ্বৰ বিয়াৰ কাৰণে এইবোৰ সব উঠাব লগিয়া হৈছে। উঠাই খাব লাগে ইমান ধুনীয়া লাগিছে। ইমান লাই পিয়াজ নহৰু ইয়াতো বিলাহী আছে দেখাই দিছো কি ধুনীয়া গুঠি ধৰিলে হেতেন এইবোৰ সব নষ্ট হ'ব আৰু মানে কণ বিলাহী ইফালে গুটি ধৰিছিলে আৰু মৰমে লাগিছে। এইখিনিত আমাৰ নতুন পাথ মন্দিৰ বনাই আছে। মন্দিৰ মানে সৰুকে আৰু ঘৰৰ বাথৌ ইফালে আমাৰ মানে সিজুটো ৰুবৰ কাৰণে মানে এইটো পকাৰ পৰা বনাইছো আৰু মন্দিৰে আৰু ক'ব লাগিব আৰু সৰুকে মানে আমাৰ বাটৌটো ডুমবাই কৰিব আৰু বাটৌ ডুমবাই কৰিব কইনে কি কয় কৰিবৰ কাৰণে মানে সেই আমাৰ বাটৌ গছজোপা সেই সিজু গছজোপা মানে আনি ইয়াত লগাম মানে এইটো সেফটি হ'ব আৰু জেগাটো সেইকাৰণে মানে একেবাৰে চফা হৈ থাকিব আৰু বৰষুণ দিলে চফা হ'ব আৰু ধুনীয়াকে মানে মানুহ চানুহ জাহাতা গছকিব নোৱাৰে জাহাতা সোমাব নোৱাৰক বুলি ভাবি আৰু মানে পুৰা সেফটিকে মানে এইখিনি ওখ কৰি দিছো আৰু ৱাল গাঁঠি দিছো। বাউণ্ডাৰী অলপ ফাউণ্ডেশ্যনটো উঠাই পিনি মানে ভিতৰৰ ৰুম আৰু ইফালে গেট থাকিব মানুহ সোমাবলৈ। এনেই কুকুৰা চুকুৰা সোমাব বুলি এইখিনি মানে বন্ধ কৰি থৈ দিম আৰু ছাগলী সোমাব নোৱাৰাকে। এই আগত মুকলি হোৱাৰ কাৰণে গোটেই তুলসী পুলি ফুল গছ গোটেই ছাগলীয়ে খাই শেষ কৰিলে। ভিডিঅ' বনাই লাগিছে আৰু তোৰটো চাবলৈ এনেকাকে তই কথা কবি ভাইটি দাদাহঁতৰ নতুন ৰুম। ভাইটি দাদা আৰু বৌৱে ৰুটি খাই আছে। নতুন ৰুম নতুন বৌ সব নতুন দেই ঘৰে নতুন অকল মই পুৰণা সব নতুন। ৰাতিপুৱা অফিচ গৈ আহিলে। আজি ক'ত গৈছিলা? অফিচ কি কৰি আহিলা? অফিচত কেতিয়া চাকৰি পালা? আদি আঞ্জু ক'ত গৈছিলি? হাই ঘৰত দপুন ঘৰত। আজি
বিশ্বৰ বিয়াৰ বজাৰ বোৱাৰী আৰু মই কৰিবলৈ ওলাইছোঁ চব্জি বজাৰ আগৰ দেওবাৰতো আমি দুইটাই লিগাং বজাৰ কৰিছিলোঁ আজি আকৌ একদম বিশ্বৰ বিয়াৰ কাৰণে বজাৰ কৰিব যাম দেই আহক আমাৰ লগতে আৰু আপোনালোককো অলপ দেখাম কি কিনিম আৰু তাৰ বিয়াৰ কাৰণে এইফালে বোৱাৰী আৰু মই গৈ আছো ঠাণ্ডা ঠাণ্ডা লাগিছে এইটো কাৰণে চুইটাৰ পিন্ধিছো ৰাস্তাত গৰম হ'ব পাৰে মই দুপাত্তাও লোৱা নাই আজি চুইটাৰ পিন্ধিছো বুলি গৈ আছো আৰু আমি দুটা আমাৰ এইডোখৰে আমাৰ ঘৰৰ ওচৰতে বজাৰ এক বিত্তা দূৰ বুলি ক'ব লাগিব বেছি নহয় কিবা আন্ধাৰ আন্ধাৰ লাগিছে তো আকৌ পুনৰ মানে কাপোৰ চাবলৈ আহিলোঁ ভণ্টিৰ দোকানলৈ যোৱা সপ্তাহ লৈ গৈছিলোঁ আকৌ আজি আহিলোঁ ডাঙৰ বোৱাৰীৰ কাৰণে কইনাৰ কাৰণে লৈ গ'লোঁ এতিয়া আকৌ আজি ডাঙৰ বোৱাৰীৰ কাৰণে এইজনী কলাটো কি পচন্দ কৰিছে মই হ'লে কোলা পচন্দ কৰা নাই ৰে তাৰ বোলে বহুত পচন্দ হৈছে মোৰ পচন্দ হোৱা নাই ইফালে ইমান ধুনীয়া ধুনীয়া কাপোৰ আনিছিলে ভণ্টিয়ে এজনীয়ে এইবোৰ চব পচন্দ হৈছে লাষ্টত গৈ এইযোৰে লৈছোঁ আৰু এইটো আৰু কোনটো ল'বা এইফালে এযোৰ এইফালে এযোৰ এইফালে এযোৰ এইফালে এযোৰ ল'ম আজি বহুত ধুনীয়া ভাল লাগিছে নেমেলিলে হ'ব চালে নহয় অথনি ভিডিঅ' কৰিবই পাহৰি গ'লোঁ অথনিটো পুৰা চালোৱে মৰম লাগিছে লাইটিং দিছে বহুত ধুনীয়া লৈ মেলি লওঁ তাৰপিছতহে আৰু আপোনালোকক লগ কৰি আছো দেই একদম কেনেকুৱা কোলা কোলা লাগি গৈছে এইফালে ধুনীয়াকৈ আমাৰ মানে পেণ্ডেলৰ কাম লাহে লাহে কৰি আৰম্ভ হৈছে আৰু এই ভাইটিকেইটা লাগি আছে কামত দাদাহেঁতি গোটেই আৰু দুই তিনি কেইজন মানে এইফালে ভাত খাই আছে কাম কৰা মানুহে আৰু কেইজনমানে ভাত খাই আছে আৰু এনেকৈ পুৰা আমাৰ মানে তামোলটো মুখত ভৰাই লৈছোঁ পুৰা আমাৰ ইয়াত গাড়ীৰ ৰখা গেৰেজটো ভাঙি দিলোঁ ভাঙি দিয়াৰ কাৰণে ইমান ধুনীয়া লাগিছেগৈ জেগাডোখৰ এইটো থকাৰ কাৰণে দেখিব বেয়া লাগে আৰু ইয়াত মানে এইটো গাড়ী ৰখা হেৰিটোত গেৰেজটো থাকিলে পেণ্ডেলটো চাপৰ হ'ব সেইটো কাৰণে চব ভাঙি দিলোঁ আৰু এনেকৈ মুকলি হৈ গ'ল ন কিমান জেগা ওলাই গ'ল এতিয়া এইফালে পেণ্ডেল বনাই আছে আমাৰ বিশ্বৰ বিয়া এতিয়া মই বজাৰলৈ যাওঁ মই বজাৰলৈ গ'লেহে দেউতাকে ঘৰলৈ আহিব ভাত পানী খাব পাৰিব আৰু চাব মেলিব পাৰিব এইটোৰ কাৰণে মই এতিয়া দোকানত থাকি দিওঁগৈ তেতিয়াহে বিশ্বৰ পাপাই আহি ঘৰত মানে কামত লাগিব পাৰিব আৰু বহুত মানে ঘৰটো লেতেৰা জাবৰ জোথৰ কিবাকিবি ঢেৰ বস্তু আছিলে বহুত চিজিল লগাবলগীয়া হৈ গ'ল পাথৰ বালি এনেকৈ আৰু ঠেকমেক জেগা আছিলে যে মানে বস্তুকেইটা থকাৰ কাৰণে কাঠ খৰি এইখিনিত জাপি দিছোঁ এইবোৰ পাথৰ খৰিবোৰ যিমান যি খৰি চৰি আছিলে চব তাত জাপি দিলোঁ আৰু এতিয়া মানে জেগাটো আহল বহল ধুনীয়া ধুনীয়া যেন লাগি গ'ল আৰু এইবোৰ এনেকৈ বনাই আছোঁ আৰু জুৰি যাব পেণ্ডেল বনাবলৈ জেগাটো এইফালে পেণ্ডেলৰ বাও গিৰাই থৈছে আৰু এনেকৈ ওচৰৰ মানুহ এঘৰৰে চোতালৰ আৰু এই পেণ্ডেলৰ বাটো গিৰাই থৈছে আৰু এনেকৈ আৰু ইফালে আমাৰ বাটৌটো বনাইছে এইফালে আমাৰ বাটৌটো ইমানখিনিমান আগবাঢ়িছেগৈ আৰু গৈছোঁ ইফালে ঘৰৰ পৰা আহি দোকানলৈ আহি পালোহি মই দোকানত আহি পাই মোৰ মানুহজনক ঘৰত পঠাই দিলোঁ আৰু ভাত পানী খাবলৈ আৰু সেয়ে আৰু দোকানত আহি পাই মানে মই অথনি কৈছিলোঁ যে আজি কি বজাৰ কৰিম বোৱাৰী আৰু মই সকলোবোৰ আপোনালোকক দেখাম বুলি আৰু ইমানেই বজাৰত ভিৰ বাৰ আৰু সিটো কিনোতে বস্তু দাম দৰ কৰোঁতে ভাল বেয়া বাছি বস্তুবোৰ লওঁতে মানে পাহৰি থাকিলোঁ ভিডিঅ'টো কৰিবলৈ সেয়ে আৰু আপোনালোকে সকলোকে নিমন্ত্ৰণ কৰিছোঁ দেই আমাৰ বিশ্বৰ বিয়া ফেব্ৰুৱাৰী 26 তাৰিখে আপোনালোকে সকলোৱে আহিব আশীৰ্বাদ কৰিব মৰম দিব সিহঁতৰ ভাল হওক ভৱিষ্যতটো উজ্জ্বল হওক দুয়ো যেন সুখ শান্তিত সংসাৰ কৰিব যাতে পাৰে যেন আশীৰ্বাদ কৰিব আৰু এবাৰ কৈছোঁ ফেব্ৰুৱাৰী 26 তাৰিখে বুধবাৰ আপোনালোকে সকলোৱে পাৰিলে আহিব মোৰ ইউটিউব ফেমিলি সকলোকে মই নিমন্ত্ৰণ কৰিছোঁ আহিব আশা কৰিলোঁ সকলোৱে ৰুমটোৰ অৱস্থা কাপোৰ মেলি জাপিবই পৰা নাই এইফালে ভাল লাগিব মজা লাগিব
মজা লাগিব আরে মো অক হলকে 26 তারিখ সে মিজাং আরে মিজাং গুবন মপ পা তুই ভাল লাগিব ন ভাল লাগিব মিলিব এইফালে বোৱাৰীয়ে ধুনীয়াকে দখনা পিন্ধি ওলাইছে একেবাৰে ইফালে ফোনতো কথা পাতি আছে 26 তারিখ তো মিজাং একদম মুরমুসা মিজাং হুম কাপিটাক বনেদাম ইঙাম মপ প রকে অকই নৱে মাগলাং নৱে মায়েবন কাংখানো ৰাখ কাংকো দুঙা কলৈ তাকে মাভলা আছে নাই তাত আইয়ে রে এলম বল দেখাইছো অকই তোৰ যে সুমনিয়া কইনা মাইপা সেল কল দেউৰি দা এ গদ্ৰেছৰ পৰা ওলাই দিছে আমাৰ তাৰ পৰা নাই যদিয়া কিন্তু আমি বিচাৰি পোৱা নাই যদি এ ডাঙৰ ল'ৰাটোক মামলা এটা লাগে বোলে আৰু নাই পালি দে পালি যদি বন্ধ কৰি ওলাই কিমান ধুনীয়া লাগিছে এইটো মই ভাবি আছিলো এইখনকে উৰিলে ভাল হ'ব ললে ভাল হ'ব বুলি সঁচা মোৰ মনত ভাবাটো লৈছে দেখি ভাল লাগিছে এইটো গিফট দিছে আলিয়ালি গাঁৱত মই সিদিনাখন গিফট দিছো আমাৰ বুৱাৰীক গাঁৱত কিনিছিলো ইমান ভাল লাগিছে মই মনে মনে ভাবি আছিলো এইখন বুৱাৰীয়ে পিন্ধি গলেও ভাল দেখিব বুলি সঁচাকে পিন্ধিছে বহুত ধুনীয়া লাগিছে নাই এইটো ভাল লাগিছে মিলিছে ধুনীয়া লাগিব ষ্টেণ্ডাৰ্ড হৈছে কালাৰটো পিন্ধি লোৱা এতিয়া বিয়া খাবলৈ যাব ফটো এক কপি মাৰি লওঁ বলা আমাৰ পাহি পিন্ধি চাচোন আৰু ধুনীয়া লাগিছে পাহি মজা লাগিছে পাহি কি যে ধুনীয়া লাগিছে কালাৰটো মই এনেকা কালাৰ বহুত ভাল পাওঁ তোৰ দখনাটো কিনিছ নহয় তই পিন্ধিবি আকৌ বিয়া দিনাখন দেখাম আৰু বিয়া দিনাখন যেতিয়া আছে বিয়া এখন খাবলৈ গ'লে পিন্ধিবি তেতিয়া দেখাম আৰু ল একো নহয় ভাল লাগিব ল ডিজাইনত লবি